6 অক্টোবৰ সোমবাৰ এই দিনা হ'ব লক্ষ্মী পূজা। এই দিনা যদি আপোনালোকে ঘৰলৈ আনিব পাৰে এই এটা বস্তু তেনেহলে ঘৰত ধন সম্পত্তিৰ অভাৱ দূৰ হ'বলৈ ধৰিব, লগতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। আহক তেনেহলে জানি লওঁ এই লক্ষ্মী পূজাৰ দিনা আমি ঘৰলৈ কি বস্তু আনিব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীৰ মূৰ্তি যদি আপোনালোকে ঘৰলৈ আনিব পাৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে আৰু এনে কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত যদি আগৰ পৰাই আপোনালোকৰ মূৰ্তি আছে তেনে ক্ষেত্ৰত গংগাজল দি আপোনালোকে অভিষেক কৰিব। তাৰ পিছত আপোনালোকে সুন্দৰকৈ স্থাপন কৰিব, তাৰ পিছত ঘট স্থাপন কৰিব আৰু মা লক্ষ্মীক পূজা অৰ্চনা কৰিব। তেতিয়া মা লক্ষ্মী অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব, আপোনালোকৰ ওপৰত পৰম কৃপা দৃষ্টি তেওঁ পেলাবলৈ ধৰিব। সেই গতিকে এই লক্ষ্মী পূজাৰ দিনা ঘৰত মা লক্ষ্মীৰ মূৰ্তি আনি ঘৰত পূজা পাতল কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি আপোনালোকে মা লক্ষ্মীৰ মূৰ্তি আনিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে মা লক্ষ্মীৰ ফটো আনিও তাত আপোনালোকে পূজা পাতল কৰিব পাৰে। এনেকৈ কৰিলেও মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। বজাৰত বহু ধৰণৰ কৰি কিনিবলৈ পোৱা যায়, তাৰ পৰা আপোনালোকে ভালকৈ চাই লক্ষ্মী কৰি কিনি আনিব। যদি আপোনালোকে লক্ষ্মী কৰি চিনি নাপায় তেনেহলে দোকানীজনক আপোনালোকে সুধিব পাৰে বা আপোনালোকে গুগলতো চাৰ্চ কৰি চাব পাৰে যে লক্ষ্মী কৰি কেনেকুৱা হয়। তাৰ পিছত সেই লক্ষ্মী কৰি আপোনালোকৰ ঘৰলৈ আনি পূজা স্থানত ৰাখি আপোনালোকে পূজা কৰিব। তাৰ পিছত আপোনালোকে পইচা থোৱাৰ জাগাত সেই লক্ষ্মী কৰিকেইটা থৈ দিব। এনেকৈ কৰিলে ধন আগমন হ'বলৈ ধৰিব, আপোনালোকৰ ঘৰত ধন অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। নতুন নতুন ঘৰলৈ সুযোগ সুবিধা আহিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপুনি মনে বিচৰাৰ ধৰণে জীৱন চলাই লৈ যাব পাৰিব। পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু শত্ৰু আপোনালোকৰ ঘৰৰ পৰা ধ্বংস হৈ পৰিব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী কৰি ঘৰলৈ অনাটো বহু বেছি শুভ বুলি মনা গৈছে। মা লক্ষ্মীৰ ছবি থকা মুদ্ৰা যদি আপোনালোকে এই লক্ষ্মী পূজাৰ দিনা ঘৰলৈ আনিব পাৰে তেনেহলে শুভ বুলি মনা যায়। এনেধৰণৰ ছবি থকা আপোনালোকে মুদ্ৰা ঘৰলৈ কিনি আনিব। ঘৰলৈ কিনি আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই গংগাজল দি সুন্দৰভাৱে ধুৱাই আপোনালোকে সুন্দৰকৈ মা লক্ষ্মীৰ মূৰ্তিৰ ওচৰত বা মা লক্ষ্মীৰ ফটোৰ ওচৰত ৰাখি মা লক্ষ্মীক স্মৰণ কৰিব। তাৰ পিছত সেই মুদ্ৰাটো আপোনালোকে আপোনালোকৰ মানি বেগতো ভৰাই ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাতো ৰাখিব পাৰে। ইয়াৰ বাহিৰেও আপোনালোকে ঘৰৰ ধৰ্মীয় জেগাত সেই মুদ্ৰাটো ৰাখিব পাৰে। এনে কৰিলে অৰ্থৰ অভাৱ দূৰ হ'বলৈ ধৰে, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। সাক্ষাৎ মা লক্ষ্মী আৰু ভগৱান শ্ৰীবিষ্ণু আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীৰ ছবি থকা মুদ্ৰা এটা আপোনালোকৰ ঘৰলৈ আনি ঘৰত ৰখাটো শুভ বুলি মনা যায়। লক্ষ্মী পূজাৰ দিনা লক্ষ্মী পাদুকা যদি আপোনালোকে ঘৰলৈ আনিব পাৰে তেনেহলে আপোনালোকৰ বহু ভাল হ'ব। এনে ঘৰত সদায় সুখ শান্তি আৰু সম্পত্তি বৃদ্ধি পাই থাকিবলৈ ধৰে, সকলো ফালৰ পৰা উন্নতি দেখিবলৈ পোৱা যায়। সেই লক্ষ্মী পাদুকা আনি আপোনালোকে সুন্দৰভাৱে গংগাজল দি পবিত্ৰ কৰি ল'ব। তাৰ পিছত আপোনালোকৰ ঘৰৰ পূজা স্থানত আপোনালোকে সুন্দৰকৈ ৰাখিব আৰু সদায় তাত চাকি বন্তি আপোনালোকে বা ধূপ ধূনা জ্বলাব। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। পৰিকল্পিত সকলো কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব। সকলো দিশতে আপোনালোকৰ আনন্দ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰ যুগ নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীৰ চৰণ পাদুকা ঘৰলৈ অনাটো শুভ বুলি মনা যায়। এটা শংখ সকলো মানুহৰ ঘৰত থকাটো উচিত। যি মানুহৰ ঘৰত শংখ থাকে সেই ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই ল'ব নোৱাৰে, বেয়া নজৰ তেনে মানুহৰ ঘৰত কেতিয়াও নপৰে। যদি মা লক্ষ্মীৰ পূজাৰ দিনা আপোনালোকে ঘৰলৈ এটা শংখ আনিব পাৰে তেনেহলে শুভ হ'ব। আপোনালোকে পূজা পাতল বেচা দোকানৰ পৰা এই শংখটো সুন্দৰকৈ কিনি আনিব পাৰে। আনি গংগাজল ছটিয়াই পবিত্ৰ কৰি লৈ আপোনালোকৰ ঘৰৰ পূজা স্থানতো ৰাখিব পাৰে, নাইবা আপোনালোকে যি জেগাত আপোনালোকৰ ঘৰৰ বস্তু সজাই সেই ঠাইতো আপোনালোকে সেই মুদ্ৰাটো ৰাখিব পাৰে।
এনে কৰিলে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। বহুদিনৰ পৰা যদি আপোনালোকৰ ঘৰত কিবা বাস্তু দোষ হৈ আছে বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ নজৰ দোষ লাগি আছে, এই লক্ষ্মী পূজাৰ দিনা আপোনালোকে শংখটো নিশ্চয় কিনিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। লক্ষ্মী পূজাৰ দিনা এটা ভালকৈ আপোনালোকে চাইকৈ নাৰিকল কিনি আনিব। বাকলি থকা নাৰিকল কিনিব, কেতিয়াও বাকলি গুচাই নাৰিকল কিনি নানিব। তাৰ পিছত আপোনালোকে সেই নাৰিকলটো বিশুদ্ধ পানীৰে ধুই আপোনালোকে পূজা ঘৰত থৈ দিব পাৰে। এনেকৈ যদি কৰে তেনেহ'লে আপোনালোকৰ সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ইয়াৰ বাহিৰেও আপোনালোকে যেতিয়া ঘট স্থাপন কৰিব, সেই সময়তো সেই ঘটৰ ওপৰত আপোনালোকে নাৰিকল দি ঘট স্থাপন কৰিব পাৰে। এই ঘটটো আপোনালোকে ঘৰতো ৰাখিব পাৰে বা আপোনালোকৰ ব্যৱসায় বাণিজ্য কৰা ঠাইতো বা আপোনালোকৰ যদি কিবা অফিচ আছে তেনে ক্ষেত্ৰতো আপোনালোকে এই ঘটটো তাত স্থাপন কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ কৰ্মত উন্নতি বৃদ্ধি পাবলৈ ধৰে, ঘৰলৈ প্ৰচুৰ পৰিমাণে উন্নতি হয় আৰু অৰ্থ অহাৰ বাট কেওফালৰ পৰা মুকলি হৈ পৰে। এই পূজাৰ সময়ত যদি আপোনালোকে কুবেৰৰ মূৰ্তি ঘৰৰ উত্তৰ দিশত আনি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে বহু ভাল হ'ব। ইয়াৰ ফলত ঘৰত ধনৰ অভাৱ দূৰ হৈ পৰিব। এই মূৰ্তি আনি আপোনালোকে ঘৰৰ ঈশান কোণত ৰাখিব পাৰে বা উত্তৰ পূব দিশত ৰাখিব। তাৰ পিছত আপোনালোকে যোনজন ভগৱানক মানে নাইবা মা লক্ষ্মীক স্মৰণ কৰি আপোনালোকে স্মৰণ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত যদি কিবা বেয়া শক্তি আছে সেই বেয়া শক্তিও ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই লক্ষ্মী পূজাৰ দিনা কুবেৰৰ মূৰ্তি আনি ঘৰত স্থাপন কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মী আৰু গণেশ দেৱৰ মূৰ্তি একেলগে ৰাখি আপোনালোকে যদি পূজা পাতল কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি মংগল হ'ব। মা লক্ষ্মীক অকলে নাৰাখি যদি লগতে গণেশ দেৱকো ৰাখে তেনেহ'লে তেনে ক্ষেত্ৰত আপোনালোকৰ বহু পুণ্য লাভ হ'ব। এনেকৈ ৰাখিলে আপোনালোকে নতুন শক্তি যেন অনুভৱ কৰিব আৰু আপোনালোকে যি মনৰ ইচ্ছা কৰি পূজা কৰিছে সেই সকলোবোৰ আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰিব আৰু যি কামতেই ওলাই যাব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও মা লক্ষ্মী আৰু গণেশ দেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত সদায় থাকিব। বজাৰত বহু ধৰণৰ কৰি কিনিবলৈ পোৱা যায়। তাৰ পৰা আপোনালোকে ভালকৈ চাই লক্ষ্মী কৰি কিনি আনিব। যদি আপোনালোকে লক্ষ্মী কৰি চিনি নাপায় তেনেহ'লে দোকানীজনক আপোনালোকে সুধিব পাৰে বা আপোনালোকে গুগলতো চাৰ্চ কৰি চাব পাৰে যে লক্ষ্মী কৰি কেনেকুৱা হয়। তাৰ পিছত সেই লক্ষ্মী কৰি আপোনালোকৰ ঘৰলৈ আনি পূজা স্থানত ৰাখি আপোনালোকে পূজা কৰিব। তাৰ পিছত আপোনালোকে পইচা থোৱাৰ জেগাত সেই লক্ষ্মী কৰিকেইটা থৈ দিব। এনেকৈ কৰিলে ধন আগমন হ'বলৈ ধৰিব। আপোনালোকৰ ঘৰত ধন অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। নতুন নতুন ঘৰলৈ সুযোগ সুবিধা আহিব আৰু সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপুনি মনে বিচৰাৰ ধৰণে জীৱন চলাই লৈ যাব পাৰিব। পৰিকল্পিত কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু শত্ৰু আপোনালোকৰ ঘৰৰ পৰা ধ্বংস হৈ পৰিব। সেই গতিকে লক্ষ্মী পূজাৰ দিনা লক্ষ্মী কৰি ঘৰলৈ অনাটো বহু বেছি শুভ বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনে ক্ষেত্ৰত আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।